নাট্যযুদ্ধৰ শুভাৰম্ভ বীণা দেৱী যাত্ৰিক থিয়েটাৰৰ দুৰ্গা পূজাৰ পূৰ্বেই ভ্ৰাম্যমাণৰ চলিছে অঘোষিত প্ৰতিযোগিতা। সমান্তৰালভাৱে নাট্যযুদ্ধ আৰম্ভ কৰিছে যাত্ৰিক থিয়েটাৰসমূহেও। বৃহস্পতিবাৰে সন্ধিয়া নাট্যযুদ্ধৰ আখৰা গৃহ মুকলি কৰে বীণা দেৱী যাত্ৰিক থিয়েটাৰে। যাত্ৰিক থিয়েটাৰ গোষ্ঠীটোৰ ১৬তম বৰ্ষৰ নাট্যযুদ্ধ আৰম্ভ কৰিছে যুৱ প্ৰযোজক অমৰজ্যোতি বৰ্মনে। এডাল নপুৰণি অভিজ্ঞ শিল্পীক লগত লৈ গোষ্ঠীটোৱে আৰম্ভ কৰিছে ২০২৪-২৫ বৰ্ষৰ নাট। বৃহস্পতিবাৰে সন্ধিয়াই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বৰক্ষেত্ৰী চিনাৰীত নাটকৰ আখৰাৰ শুভাৰম্ভ কৰে বীণা দেৱী যাত্ৰিক থিয়েটাৰে। গোষ্ঠীটোৰ প্ৰৱণী অভিনেতা ভৱানী দাসৰ বাসগৃহত আগন্তুক নাট্যবৰ্ষৰ আখৰা শুভাৰম্ভ কৰে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত শতাধিক নাট্যানুৰাগী উপস্থিত থকা অনুষ্ঠানত মুখ্যদ্বাৰ মুকলি কৰে বীণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে। নাট্যকৰ্মী মৃণাল বৰ্মনে আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানৰ নাৰিকল ভাগী মাংগলিক কাৰ্যসূচী সমাপন কৰে নাট্যকৰ্মী অৰবিন্দ পাঠকে। বিশিষ্ট নাট্যকাৰ ৰমা বৰ্মনে মঞ্চৰ দ্বাৰ উন্মোচন কৰি ২০২৪-২৫ নাট্যবৰ্ষৰ আখৰা গৃহ মুকলি কৰে। নাট্যগোষ্ঠীটোৰ ১৬টা বছৰ উপলক্ষত ১৬গুচি বন্তি প্ৰচলন কাৰ্যসূচী শুভাৰম্ভ কৰে নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংস্কৃতিক কৰ্মী প্ৰদীপ বৰ্মনে। বিশিষ্ট নাট্যকাৰ ৰমা বৰ্মনৰ অগ্নিশিখা, ৰাধেশ্যাম কলিতাৰ নৰক নন্দিনী, হীৰেণ বৰ্মনৰ শ্ৰদ্ধাৰ জোৱাই নাট তিনিখন মঞ্চস্থ কৰি চলিত বৰ্ষত শ্ৰেষ্ঠ নাট্যদল হিচাপে বিবেচিত হোৱাৰ লক্ষ্যৰে ৰণত নামি পৰিছে গোষ্ঠীটোৰ অভিনেতা ৰুবুল দাস, নীৰেণ কাকতি, বিপুল ভৰালী, মনোজ মুটিয়াৰ, অমৰজ্যোতি বৰ্মন, ভৱানী দাস, ধনেশ্বৰ পাঠক, কিৰণ দাস, তৰালী বৰুৱা, অৰ্চনা দাস, প্ৰত্যুষা পলি দত্তকে ধৰি এডাল নপুৰণি শিল্পীয়ে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আচলতে সঁচাকৈ আজি এটা আনন্দৰ মুহূৰ্ত যে আমাৰ বীণা দেৱী যাত্ৰিক থিয়েটাৰে আজি ১৬তম বৰ্ষত ভৰি দিলে আৰু এই ১৬তম বৰ্ষত তেখেতসকলে তিনিজন নাট্যকাৰৰ তিনিখন নাটক উপস্থাপন কৰিব বিচাৰিছে। এখন হ'ল মোৰ নিজৰে নাটক ৰমা বৰ্মন, মোৰ নাটক অগ্নিশিখা, তাৰপাছত হীৰেণ বৰ্মনদেৱৰ শ্ৰদ্ধাৰ জোৱাই আৰু ৰাধেশ্যাম কলিতাৰ নৰক নন্দিনী। গতিকে আজিৰ পৰা আখৰা আৰম্ভই হ'ব। গতিকে মই নাটকখন হাতত লৈছোঁ। আজি মোৰ নাটকখনেৰে আমি আখৰা আৰম্ভ কৰিম। বাকী দুজন নাট্যকাৰ অৱশ্যে আজি উপস্থিত হোৱা নাই, পৰ্যায়ক্ৰমে তেখেতসকলো আহিব। মই ভাবোঁ এইবাৰ বীণা দেৱীৰ যিটো যাত্ৰা, আমাৰ নৱ প্ৰযোজক, আমাৰ নতুন প্ৰযোজকে এইবাৰ হাতত তুলি লৈছে বীণা দেৱীক নতুনকৈ। গতিকে মই ভাবোঁ তেওঁ এটা সুন্দৰ ৰূপ দান কৰিবলৈ সক্ষম হ'ব আমাৰ এই বীণাপাণি যাত্ৰিক থিয়েটাৰক। মই সেইখিনিয়ে কামনা কৰিছোঁ। আৰু আজিৰ পৰা যিহেতু আখৰা আৰম্ভ হ'ব, আমাৰ যিখিনি শিল্পীক ইয়াত লগ পাইছোঁ মই, এই গোটেইখিনি পুৰণা শিল্পী, যথেষ্ট অভিজ্ঞ শিল্পী। গতিকে মই ভাবোঁ এইবাৰ নাটক ভালেই হ'ব আৰু ভাল কৰাৰ চেষ্টা আমি পূৰ্ণোদ্যমে কৰিম, এইটো মই আশা ৰাখিছোঁ।